কালিৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে গোবৰ্ধনা খাৰিজা বিজনী মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী উৎসৱ। আৰু ৰূপালী জয়ন্তী উৎসৱ উপলক্ষে আজি দ্বিতীয় দিনৰ দিনটোত বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা বুলি পৰিলক্ষিত হৈছে। সহযোগে দেখুৱাই আছে এয়া হৈছে হাতী, আৰু ইয়াৰ পিছতে আয়তীসকলৰ নামেৰে উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। গোবৰ্ধনা খাৰিজা বিজনী মহাবিদ্যালয়ৰ 25 বছৰ পূৰ্ণ হোৱা হেতুকে এইবেলি ৰূপালী জয়ন্তী উদযাপন কৰিছে। আৰু ৰূপালী জয়ন্তী উপলক্ষে আজি দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি বিশাল সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হৈছে। 12 বৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা ইয়াত উলিওৱা পৰিলক্ষিত হৈছে। সহযোগে দেখুৱাই আছে এয়া হনুমানৰ বেশত এজন আচলতে শিল্পী আছে। ইয়াত শিল্পীয়ে নিজৰ প্ৰতিভা বিকাশ কৰা পৰিলক্ষিত হৈছে। কিছু কথা পাতিবলৈ যত্ন কৰিম। কেনেকুৱা আজি অনুভৱ কেনেকুৱা? আজিতো একদম খুব সুন্দৰ এটা পৰিৱেশ। আমি মানে গোটেই জাতি জনগোষ্ঠীৰ বিভিন্ন সাংস্কৃতিক গ্ৰুপ আহিছে, বিভিন্ন নাম কীৰ্তন ঘোষা এইবিলাক চব আহিছে। গতিকে আমি আনন্দিত হৈছোঁ। আমি যি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী যোৱাকালি আমাৰ প্ৰগ্ৰাম একদম ধুনীয়াকৈ পাৰ হৈ গৈছে, গোটেইবিলাক কাৰ্যসূচী আমাৰ ধুনীয়াকৈ পাৰ হৈ গৈছে। আজিও ঠিক তেনেকৈ ৰাতিপুৱাৰ পৰা আমাৰ প্ৰমোদ বড়ো ছাৰ আহি মানে কি কয় আমাৰ যিটো সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিলে। লগতে এই সাংস্কৃতিক শোভাযাত্ৰাত আমি হাতী আনিছোঁ আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ মানে সাংস্কৃতিক গ্ৰুপ, নাম দল, বড়ো আৰজ গোটেইখিনি ইয়াতে আহি আজি এটা উদুল মুদুল পৰিৱেশৰ সৃষ্টি কৰিছে। আমি আনন্দিত হৈছোঁ প্ৰাক্তন ছাত্ৰ হিচাপে যে এই জিকেবি কলেজত যি আমি 25 বছৰ মানে অপেক্ষা কৰি এনেকুৱা এটা দিন আমি পাবলৈ সক্ষম হৈছোঁ। তাৰ কাৰণে যিসকল ব্যক্তি, যিসকল চিৰ নমস্য ব্যক্তিয়ে ইমান এটা ভাল চিন্তা চৰ্চা কৰি আজি উত্তৰ অঞ্চলৰ ভিতৰুৱা অঞ্চলত এটা শিক্ষা প্ৰতিষ্ঠান গঢ়ি উঠিছিল। আজি এই প্ৰতিষ্ঠান গঢ়ি উঠাৰ কাৰণে বহুতো ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত ইয়াতে গঢ় লৈছে। আজি এটা মানে এই অনুষ্ঠানটোৰ পৰা আমি এটা ৰূপালী জয়ন্তী পাইছোঁ। আৰু এই ৰূপালী জয়ন্তীত বিভিন্ন জাতি জনগোষ্ঠীৰ লোক আহি, বিভিন্ন প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল আহি এটা ভাল এটা পৰিৱেশ পাইছে, তামচা ফূৰ্তি কৰিব পাৰিছে, আমি ৰেলী কৰিব পাৰিছোঁ। আমি যথেষ্ট আনন্দিত হৈছোঁ। হয়, সহযোগে দেখুৱাই আছে এনেদৰে আজি ৰূপালী জয়ন্তী বৰ্ষ উদযাপন উপলক্ষে দুদিনীয়া বৰ্ণাঢ্য পৰ্যায়ৰ আয়োজন কৰা ৰূপালী জয়ন্তীৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচীত সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা পৰিলক্ষিত হৈছে। সহযোগে দেখুৱাই আছে এনেদৰে বিভিন্ন জাতি জনগোষ্ঠীৰ নিজৰ নিজৰ কৃষ্টিসমূহ প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে। ইয়াত বাথৌ জীয়ল ধৰ্মৰ লোকসকল ইয়াত নিজৰ কৃষ্টি প্ৰদৰ্শন কৰিছে। ইয়াতো আছে বাগুৰুম্বা নৃত্য প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে। আয়তীসকলে আহিছে আৰু যুৱতীসকলে দখনা পিন্ধি নিজৰ প্ৰতিভাসমূহ ইয়াক বিকশিত কৰা দেখা গৈছে। ইয়াত আমাৰ স্থানীয় আয়তী আছে, কিছু নাম প্ৰসংগ কৰা পৰিলক্ষিত হৈছে। মুঠৰ ওপৰত ক'ব লাগিব গোবৰ্ধনা খাৰিজা বিজনী মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী উৎসৱ উপলক্ষে আজি দ্বিতীয় দিনৰ কাৰ্যসূচীত উলিওৱা সাংস্কৃতিক শোভাযাত্ৰাৰ এক উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। বিভিন্ন ঝুমুৰ পৰিৱেশন কৰা দেখা গৈছে। যুৱতীসকলে সাজি কাচি শোভাযাত্ৰাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। মেখেলা চাদৰ পিন্ধি, দখনা পিন্ধি নিজৰ নিজৰ পৰম্পৰাগত সাজপাৰ পৰিৱেশন কৰি ইয়াত বিভিন্ন কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰিছে। সহযোগে দেখুৱাই আছে এয়া নেপালী সম্প্ৰদায়ৰ লোকসকলে। আমি যদি সম্পৰ্কে কথা পাতিম, কেনেকুৱা লাগিছে আজি? ধুনীয়া লাগিছে, খুব ধুনীয়া লাগিছে। যিটো আমাৰ গোবৰ্ধনা জুনিয়ৰ কলেজৰ যিখিনি মানে ৰেলী আয়োজন কৰিছে, মানে মনে বিচৰাতকৈ খুব ধুনীয়া, ভাল লাগিছে। ক'ৰ পৰা আহিছে? আমি মানস আঞ্চলিক গোৰ্খা স্বাস্থ্যৰ পৰা আহিছোঁ। হয়, ইয়াত সকলোৱে আচলতে নিজৰ কৃষ্টি সংস্কৃতিসমূহ উপস্থাপন কৰিছে, আনন্দিত হৈ পৰা পৰিলক্ষিত হৈছে, দেখা গৈছে। আমি দেখুৱাই আছোঁ এয়া গোবৰ্ধনা খাৰিজা বিজনী মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে উলিওৱা সাংস্কৃতিক শোভাযাত্ৰা দৃশ্য। আজি ৰাতিপুৱাৰ ভাগত VTC প্ৰধান প্ৰমোদ বড়োৱে এই সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধন কৰে। আৰু ইয়াৰ পিছতে বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন স্থানত এয়া হৈছে কোচ ৰাজবংশীসকলৰ গোৱালিনী নৃত্য ইয়াত পৰিৱেশন কৰা পৰিলক্ষিত হৈছে। এয়া বেশভূষাৰে আহিছে, আয়তী হৈ আহিছে যুৱতীসকলে। বিভিন্ন ইয়াত নিজৰ নিজৰ প্ৰতিভাসমূহ উপস্থাপন কৰাৰ লগতে কৃষ্টি সংস্কৃতি পৰিৱেশন কৰা পৰিলক্ষিত হৈছে। যুৱতীসকলে এক সুন্দৰ দৃশ্য দেখুৱাবলৈ যত্ন কৰিম, সহযোগে দেখুৱাব। এয়া বড়ো সম্প্ৰদায়ৰ যুৱতীসকলে বাঁহী মাৰি ইয়াত শোভাযাত্ৰাত অংশ লৈছে। নৃত্য দেখা পাইছোঁ, বিহু নৃত্যৰে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে, উখল মাখল হৈ পৰিছে গোবৰ্ধনা খাৰিজা বিজনী মহাবিদ্যালয়ে। এয়া হৈছে বিহু প্ৰদৰ্শন কৰিছে এইসকল যুৱক যুৱতীয়ে আচলতে ঢোল বাদন কৰি নাচি বাগি ইয়াত অংশগ্ৰহণ কৰিছে এইসকল যুৱক যুৱতীয়ে। এয়া গোবৰ্ধনা খাৰিজা বিজনী মহাবিদ্যালয়ৰ সাংস্কৃতিক শোভাযাত্ৰা কিছু দৃশ্যাংশ। এয়া হৈছে নাও খেল, সংখ্যালঘু লোকসকলৰ পৰম্পৰাগত খেল বুলি ক'ব লাগিব নাও খেল। কেনেকুৱা অনুভৱ? বহুত ভাল অনুভৱ হৈ আছে, যিহেতু আমাৰ পূৰ্বপুৰুষসকলে
এনেকৈ নাও বাজ দিছিল আমাৰ মাজত এতিয়া এইটো নাই বুলি ক'ব পাৰি তো তাৰে মাজত আমি দিব পাৰি বহুত সুখী হৈছোঁ আৰু গোবৰ্ধনা কলেজ কৰ্তৃপক্ষক মই আন্তৰিকতা ধন্যবাদ জনাইছোঁ এইখন হয় গোবৰ্ধনা সাৰ্য মহাবিদ্যালয়ক ধন্যবাদ জ্ঞাপন কৰিছে এইখিনি সুযোগ দিয়াৰ কাৰণে বৰ্তমান প্ৰায় নোহোৱা হৈছে এইসমূহ কৃষ্টি সংস্কৃতি সংখ্যালঘু প্ৰধান অঞ্চলত প্ৰায় আমি দেখা পাইছিলোঁ কিন্তু এতিয়া প্ৰায় নোহোৱা হৈছে এইফালে দেখা গৈছে জিকিৰ পৰিৱেশন কৰা দেখা হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ